নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে বছৰেকীয়া পৰীক্ষা 2024-25 বৰ্ষৰ চতুৰ্থ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতখন। এই প্ৰশ্নকাকতখনত বহুত কেইটা প্ৰশ্ন আছে আৰু প্ৰত্যেকটো উত্তৰ কিন্তু কিতাপৰ পৰাই পোৱা যাব, ঠিক আছে। কিন্তু মোৰ লগতে কিতাপখন নাই বাবে মই এটা প্ৰশ্নৰ উত্তৰ লিখি দিবও পৰা নাই বা কৈ দিবও পৰা নাই। কিন্তু মই আশা কৰোঁ যে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নকাকতখনৰ দ্বাৰা কি প্ৰশ্ন আহিছে চাই মেলি নিজে উত্তৰবোৰ মুখস্থ লিখিবলৈ চেষ্টা কৰিব। সকলোৱে যাতে মোক বেয়া নাপায় উত্তৰবোৰ নিদিয়াৰ কাৰণে, যিহেতু মোৰ লগত কিতাপখনেই নাই, মই কেনেকৈ বাৰু উত্তৰবোৰ দিওঁ। তথাপিও প্ৰশ্নকাকতখন এই কাৰণে লৈ আহিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ কিছু পৰিমাণে হ'লেও লাভ হ'ব পাৰে। ঠিক কেনেকুৱা প্ৰশ্নকাকতখনত আছিলে, খালী ঠাই পূৰ কৰাই হওক, শুদ্ধই হওক বা ক অংশৰ লগত খ অংশ মিলোৱাই হওক, ইংৰাজী প্ৰতিশব্দই হওক, অসমীয়া প্ৰতিশব্দই হওক, আটাইখিনি প্ৰশ্ন কিন্তু প্ৰশ্নকাকতখনত সাঙুৰ খাই থাকিব। সেয়েহে ছাত্ৰ ছাত্ৰীসকলে এফালৰ পৰা আটাইবোৰ উত্তৰ নিজাববীয়াকৈ নোচোৱাকৈ কৰিবলৈ চেষ্টা কৰিলে হ'ল। তাৰ বাবে প্ৰশ্নকাকতখন তেওঁলোকৰ মাজত প্ৰদান কৰিছোঁ। তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাটছিং।